মৰ্ণিং। তো আজি পতা নাই এতিয়ালৈকে, তো অলপ জল্দি আহিছোঁ এটা কথাৰ কাৰণে যে এনেকুৱা কৰাটো মই চিধা মাৰ্কেট আহিছোঁ। এতিয়া জাষ্ট অনলাইন আহিছোঁ উবেৰ আৰু ৰেপিডত। মানে এইটো হিচাপত আজি এটা ভিডিঅ' বনাম যে অনলাইন হওক অফলাইন হওক যেনেকেই নহওক, মানে ইলেক্ট্ৰিক অটো এখন লৈ যে দিনটোত গুৱাহাটীত কিমান টকা ইনকাম কৰিব পাৰি। এই কোনো চেলেঞ্জ নহয়, মানে অফলাইন অনলাইন যি পাৰোঁ। এতিয়া 9টা বাজিব হৈছে, 9টা বজাৰ পৰা মই সন্ধিয়া 6টা 6:30লৈকে মানে অফলাইন হওক অনলাইন হওক চব ভৰাই মাৰিম। তো চাম কিমান পাওঁ, আপোনালোকক দেখাম। তো ভিডিঅ'টো লাষ্টলৈকে চাব, তো তেতিয়া গম পাব যে ইলেক্ট্ৰিক অটো এখনত কিমান টকা ইনকাম হয়। তো যেতিয়ালৈকে অনলাইন বা অফলাইন ৰাইড নাহে তেতিয়ালৈকে অলপ ৱেইট কৰোঁ। দুইটাতে অনলাইন আছোঁ, তো আৰু মোৰ গাড়ী চাৰ্জ পূৰা ফুল কৰি আহিছোঁ। তো দেখা যাওক আজি কেনেকুৱা হয়, আপোনালোকে বুজিব পাৰিব। আধা ঘণ্টা বেছি হ'ল। তো এতিয়া এটা ভাড়া উঠাইছোঁ উবেৰত, তেওঁক গৈ আছোঁ পিক আপ কৰিবলৈ। ফাৰ্ষ্ট কাষ্টমাৰজনক ড্ৰপ কৰালোহি। এইটো হৈছে গ্ৰীণ ৱাৰ্ডৰ ভিতৰত হয়, খানাপাৰা বহুত আগত হৈছে, যে খানাপাৰা আছে। তো ইয়াতে আহি ড্ৰপ কৰালোহি। ফাৰ্ষ্ট কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। বৰ্তমান মানে আহিছিল 7 কিলোমিটাৰমান হ'ব দূৰত। ধৰি লওক খানাপাৰাতকৈ অলপ আগত গ্ৰীণ ৱাৰ্ড এটা আছে, তাত আহিছিল। মানে অলপ লোকচান নিচিনা হ'ল। কি কাৰণে মই ভাবিছিলোঁ খানাপাৰা যাব, তো অলপ আগলৈ আহিল। এচিতে আহিলে মানে বহুতখিনি ঘূৰিব লাগে ৰিটাৰ্ণ যাওঁতে, তো সেইটো কাৰণে লছ হ'ল। তো এইটোত দেখাইছে 109, তো 110 টকা দি থৈ গৈছে। তো এতিয়া ইয়াৰ পৰা ভাড়াটো পোৱাটো মুস্কিল, খানাপাৰালৈকে চাগে খালী যাব লাগিব। তো যি নহওক ফাৰ্ষ্ট ভাড়াটো যাত্ৰা কৰিছোঁ। আৰু এতিয়া অনলাইন আহোঁ ৰেপিডত, কাৰণ অফলাইন আছিলোঁ সেইটোত। তো খানাপাৰা যাওঁ এতিয়া। খানাপাৰাৰ পৰা খালী আহি ছায়েন্স মিউজিয়ামত আহি বহি আছোঁ। তাৰ পৰা দুটা কাষ্টমাৰ লৈ আহিছোঁ, 10 টকীয়া কাষ্টমাৰ আনি জয়ানগৰত ড্ৰপ কৰালোঁ, 20 টকা পালোঁ। তো তাৰপৰা খালী আহিলোঁ বেলতলা তিনিআলি। ইয়াত আহি এটা ভাড়া লাগিছে উবেৰত, সেই ওচৰতে আছে, বেছি দূৰ নহয়। তেওঁক পিক আপ কৰোঁ, বেছি দূৰত নাযায়, ড্ৰপটো অকণমান ড্ৰপ। তেওঁ ড্ৰপ কৰি দেখাই আছোঁ, মই আগত পিক আপ কৰোঁগৈ। কাষ্টমাৰজনক আহি ড্ৰপ কৰালোঁ। এইটোৰ নাম হৈছে টাটা অফিচ, টাটা মটৰ্ছত। এইটো বশিষ্ঠ চাৰিআলি হয়, ব্ৰিজৰ তলতে আহি ড্ৰপ কৰালোহি। মই হাতীগাঁৱৰ পৰা আহিছে বশিষ্ঠ চাৰিআলি, যোনটো টাটা মটৰ্ছ আছে তাত আহিছে। তো এইটো 95 হৈছে, 94.20 দেখাইছে, 95। তো পে'মেণ্টটো ল'লোঁ। আৰু এটা বুকিং লাগি আছে উবেৰত, যাওঁ তেওঁক গৈ পিক আপ কৰোঁ। মই ড্ৰপ কৰি দেখাই আছোঁ। এইটো ভাড়াত উবেৰে দিছে। এইটো কাষ্টমাৰক আহি ড্ৰপ কৰালোঁ। এইটো হ'ল হাতীগাঁও। এইটো ভাড়াত পাইছোঁ 108 টকা পালোঁ। তো ভাড়াটো বেয়া নহ'ল, যদিও লং পিক আপ হ'ল আৰু লং ডিষ্টেঞ্চে হৈছে। তো 108 টকা ড্ৰপ কৰালোঁ এইটোত। তো মানে এই কাষ্টমাৰজনে আকৌ ৰিটাৰ্ণ যাব। তো মই ক'লোঁ যে 100 টকা কৈছোঁ, 140 টকামান দিব চাগে। তো ৱেইট কৰিব কৈছে, অলপ ৱেইট কৰি দিওঁ, তাৰপিছত ড্ৰপ কৰিমগৈ, তাৰপিছত আকৌ অনলাইন আহিম। গাইজ কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। অথনি ভাড়াটো যোনটো মই লৈ গৈছিলোঁ সেইটো আকৌ পিলিংঘাটত আহি ড্ৰপ কৰালোঁ, মানে অফলাইন হ'ল এইটো। এইটো ভাড়াত 140 টকা পোৱা গ'ল। তো এইটো পিলিংঘাটৰ পাহাৰ হৈ ইয়াতে ড্ৰপ কৰাইছোঁ। বৰ্তমানলৈকেতো বেয়া হোৱা নাই। এইটো ভাড়াত যদি 140 টকা পাইছোঁ, ছেইম ভাড়া আছিল, এইটো অনলাইনত লৈ গৈছিলোঁ। তো মানে যোনটো কৈছোঁ সেইটোৱে কাম কৰি আছোঁ। অনলাইন অফলাইন কথা নাই, খালি ভাড়া মাৰিব লাগে, যাতে দিনটোত কিমান ইনকাম হয় সেইটো দেখাব লাগে। তো আজি মোৰ সেইটোৱে কাম। তো এতিয়া আকৌ অনলাইন আহোঁ, কাৰণ দুইটাতে অফলাইন আছোঁ। তো ৰেপিডতো অফলাইন আছে, উবেৰতো অফলাইন আছোঁ। তো অনলাইন আহোঁ, যেতিয়ালৈকে ভাড়া নালাগে তো পিলিংঘাটতে অলপ টাইম বহিম। ইয়াৰ পৰা ভাড়া এটা লৈহে যাম, কাৰণ খালী যোৱাটো ভাল নহয়, চাৰ্জগাল এৰি যায়। তো ভাড়া এটা যেতিয়ালৈকে নাহে অলপ বহোঁ, তেতিয়ালৈকে ৱেইট কৰোঁ। গাইজ আৰু এটা বুকিং একচেপ্ট কৰিলোঁ উবেৰত। মানে বশিষ্ঠ চাৰিআলি ৰং ছাইডত আছে। তো বহুত দূৰ জেগা দেখাই আছে, যদি শ্বৰ্ট দি যাব পাৰোঁ ৰং ফালেদি তো পিক আপ কৰিম, নহ'লে কেঞ্চেল কৰি দিম, কাৰণ ৰং ছাইডে যোৱাটো অলপ প্ৰব্লেম হয়। চাওঁ, আগত গৈ আছোঁ কাষ্টমাৰটোৰ ওচৰত, পিক আপ কৰিলোঁ, তাৰপিছত ড্ৰপ কৰাওঁ, তাৰপিছত দেখাই আছোঁ এইটো কিমান পাইছোঁ। এইটো শ্বৰ্ট ভাড়া হয়। কাষ্টমাৰজনক আহি ড্ৰপ কৰালোঁ, এইটো জয়ানগৰে হয়। এই কাষ্টমাৰজনক আহি ড্ৰপ কৰালোঁ,
কিন্তু প্ৰব্লেম এটা হ'ল, কাষ্টমাৰজনৰ বিল হৈছিল 57, তেওঁ 47 মাৰি থৈ গুচি গ'ল। মই নাচালোঁ, এতিয়া চাইছোঁ 47 সোমাইছে। তো যি নহওক, আৰু এটা ভাড়া লাগিছে উবেৰতে, তো তেওঁক গৈ পিক আপ কৰোঁ। এইটো কিমান নাজানো, ড্ৰপ কৰি মই দেখাই আছোঁ, কিন্তু এইটো ভাড়া লোকচান হ'ল। কাষ্টমাৰজন গুচিয়ে গ'ল, ক'বলৈ নাই নহ'লে, আৰু অনলাইনৰ পে'মেণ্ট জানেই লেটকৈ সোমাই। যি নহওক এতিয়া 10 টকাতে লোকচান হ'ব আৰু। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোহি। তো কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো 63 হ'ল। তো উবেৰ মানে বহুত কম দিছে পইচা, তো আৰু এটা ভাড়া লাগিছে। তো যাওঁ, তেওঁক পিক আপ কৰোঁ, ড্ৰপ কৰি দেখাই আছোঁ। কাষ্টমাৰজনীক ড্ৰপ কৰালোঁ। মই ইয়াৰ বিষয়ে কথা এটা কৈ আছোঁ। এইটো ধৰি লওক জনতা ভৱনত ড্ৰপ কৰাইছোঁ। এইটো এতিয়া যোনটো পেচেঞ্জাৰ নমাইছোঁ, এনেকুৱা বেয়া কাষ্টমাৰ, ৰুক্মিণী গাঁৱৰ পৰা আনিছোঁ, আহি জনতা ভৱনত ড্ৰপ কৰাইছোঁ। উঠোঁতে দৰ্জাখন খুলিবলৈকে ঠিক আছে, তাৰপিছত মই কিমান গালি পাৰি আহিছে, গাড়ীখন চাফাই আছে, কি চাফা কৰিব লাগিব, মই আহোঁতে চিট মুচি দিব লাগে। আৰে মিনিষ্টাৰ আহিছে, এনেকুৱা কথাই কয়। যদি নহওক এইটো ভাড়াত পালোঁ 57। তো 1.5 কিলোমিটাৰ আছিল। তো এতিয়া জনতা ভৱনৰ সন্মুখতে আছোঁ। মানে আজি মোৰ কিবা ভাল লগা নাই গাড়ী চলাই। যেনেকুৱা ভাড়া পাব লাগে তেনেকুৱা আহিছে, কিন্তু মোৰ পচন্দ হোৱা নাই। তো যি নহওক 2-4টা মাৰি যাম গৈ সোনকালে। ভিডিঅ'টো চাগে শ্বৰ্টে হ'ব, তো উপায় নাই আৰু। গাইছ, মানে অনলাইন এপবিলাক কি হৈছে মই বুজি পোৱা নাই। ৰেপিড' হওক, উবেৰ হওক, মানে ইমান কম ভাড়া দি আছে। 57, 67 এনো ভাড়া দিছেনে? এতিয়া আকৌ এটা উবেৰতে ভাড়া আহিছে, তো এইটো 57। কাষ্টমাৰজন ক'ত যায় গম পোৱা নাই, একচেপ্ট কৰিছোঁ। যাওঁ, পিক আপ কৰোঁগৈ। বহি টকাতকৈ বোলো পিক আপ কৰি যি 2 টকা পাওঁ আজি, মানে ভাল লগা নাই গাড়ী চলাই। এচিতেও বাজি আছে, পল্টন বজাৰ 100 টকা দেখাই আছে। মানে সিহঁতে কিবা খাই লৈ মানে বুকিং দি আছে, যি হয় হৈ থাক, ড্ৰাইভাৰবিলাক মৰি থাক ন। দেখাম দিয়ক ক'ত গৈছে। গাইজ, কাষ্টমাৰজনক ড্ৰপ কৰালোঁ শেৱালি পথ, হাতীগাঁও। তো এইটোত পাইছোঁ মই 57। আৰু উবেৰত আহোঁতে ভাড়া আহিছে, মানে ৰেপিডত আজি ভাড়া উঠোৱা হোৱাই নাই, তো খালি উবেৰত উঠাই আছোঁ। তো আপোনালোকে যদি ভাবি আছে যে অনলাইনত গাড়ী চলাম, তো এটা ছাজেশ্যন দিওঁ, উবেৰ এপটো ৰাখিব। কাৰণ উবেৰ এপটো থাকিলে আপোনাক খালী বহি থাকিবলগীয়া নহয়, মানে বেক টু বেক ভাড়া দিবই, সেইটো কমন। তো যি নহওক, মই কাষ্টমাৰজনক পিক কৰোঁ, তাৰপিছত ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ। গাড়ী ড্ৰপ কৰালোঁ। এইটো জৰুৰ হয়, চিটি চেণ্টাৰৰ ওচৰতে ড্ৰপ কৰাইছোঁ। এইটো কাষ্টমাৰটো গাড়ী ড্ৰপ কৰালোঁ। এইটো পালোঁ 84, আৰু ইয়াতে এটা বুকিং লাগিছে। তো এইটো ৰেকৰ্ড চেকৰ্ড কৰা নাই, চিধা ড্ৰপ কৰিম, দেখাই আছোঁ কিমান পাওঁ সেইটোত। তো চাই গাড়ী কাষ্টমাৰটোক আহি ইয়াতে ড্ৰপ কৰালোহি। গাইজ, কাষ্টমাৰটোক আহি মানে ড্ৰপ কৰালোঁ। তাত মানে ৰানিঙতে লাগি গ'ল কাৰণে য'ত আছোঁ ড্ৰপ কৰাইছোঁ তাতে লাগিছে ভাড়াটো। আহি পেলাই ইয়াত ড্ৰপ কৰাইছোঁহি। তো তাত মোক দেখাইছিল 75, ইয়াত আহি ড্ৰপ কৰিছোঁ 104। আৰু কি লাগে, এনেকুৱা ভাড়া হ'ব লাগে যে দেখাই এটা পায় এটা। তো যি নহওক, আৰু এটা বুকিং লাগি আছে, যদি কেঞ্চেল কৰি দিব পাৰে, নকৰিলে আৰু যাব লাগিব। তো চাওঁ তাকে কিমান টাইম, যদি ফোন কৰে যাম আৰু। কাষ্টমাৰজনক আহি ড্ৰপ কৰালোহি। এইটো হাতীগাঁৱৰ ওচৰতে ড্ৰপ কৰাইছোঁ। এইটো বাৰু আহি কমপ্লিট কৰা ইয়াত থৈছোঁ। তো এইটোত পালোঁ মই 60। মানে উবেৰে কি কৰি আছে, বেক টু বেক অৰ্ডাৰ দি আছে। মোক ভোক লাগি আছে, খাব পৰা নাই। মই অথনিও কোচিছ কৰিলোঁ খাবৰ কাৰণে, অৰ্ডাৰ দি দিয়ে, বাৰে বাৰে বুকিং আহি আছে। সেইটো কাৰণে মই অকল ৰেপিড' চলাই আছিলোঁ ইমান দিনে। উবেৰ এইটো কাৰণে চলোৱা নাছিলোঁ, আপোনাক খাবলৈ টাইম নিদিয়ে, বহিব টাইম নিদিয়ে, ৰখিব টাইম নিদিয়ে, আৰাম কৰিব নিদিয়ে উবেৰে। তো আজি মানে কি হৈছে, ৰেপিড' বাদ দিলোঁ, অকল উবেৰে মাৰি আছোঁ। লাষ্টত গৈ পেলাই উবেৰ চেলেঞ্জে হ'ব। এই আহিলে গণেশগুৰি বেক টু বেক ভাড়া দি আছে, মানে বাজিয়ে আছে।
তো এটা যিকোনো এটা উঠাই আকৌ যাম। আগত খাই লওঁ নেকি, মানে যিকোনো এটা কৰিম আৰু এতিয়া ভাবিছিলোঁ কিবা এটা খাই লওঁ। মানে ৰেপিড' উবেৰে খাব নিদিয়ে, তো আৰু এটা ভাড়া একচেপ্ট কৰা হৈ গ'ল। তো এইটো যাব 2 কিলোমিটাৰ ড্ৰপ ডিষ্টেঞ্চত ড্ৰপ কৰিব লাগিব। তো তেওঁক গৈ পিক আপ কৰোঁ, তাৰপিছত খোৱাটো হ'ব আজি যেন গম পাইছোঁ আৰু। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোহি। এইটো গণেশগুৰিৰ ওচৰতে হয়। কাষ্টমাৰটোক আহি গণেশগুৰিৰ ওচৰতে ড্ৰপ কৰাইছোঁ, মানে 1.5 কিলোমিটাৰ হ'ব আৰু তেনেকুৱা ড্ৰপ কৰাইছোঁ। 72 পালোঁ। তো মানে নেটটো অফ কৰি লৈ পেলাই মই ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ। যদি অন থাকে মানে বাজিয়ে থাকে, তো ভিডিঅ'তে ৰেকৰ্ড কৰিব নোৱাৰি। তো সেইটো কাৰণে ইণ্টাৰনেটটো অফ কৰি লওঁ, ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ। তো এতিয়া গণেশগুৰিৰ পৰা ভাড়া আহি আছে, তো এটা ভাড়া লৈ বেলতলাত যাওঁ, তাত কিবা এটা খাই তাৰপিছত দেখা যাব। মানে খোৱাটো এবাৰ খামেই ফিক্স। আৰু যোনে ভিডিঅ'বিলাক চাই আছে তো লাইক এটা কৰিব, কিবা জানিব বিচাৰিলে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো। খাব গৈছোঁ, সেইবাবে ভাড়া লৈ আহিছোঁ। গণেশগুৰিত ৰখি পেলাই হোটেল এখন দেখা পালোঁ, তাতে বোলো ৰখি পেলাই কিবা এটা খাই লওঁ। মানুহ এজনে আহি পেলাই কৈছে 6 মাইল যাবা? হয় যামেই। 100 টকা ক'লোঁ, কমাই কৰিব কৈছোঁ, কিন্তু 100 লাগিব, কাৰণ খোৱা টাইম আছিল না। হ'ব বুলি ক'লে লৈ আহিলোঁ। তো ইয়াতে ড্ৰপ কৰালোহি মানুহঘৰত। তো এতিয়া জয়ানগৰ ফালে যাম, নহ'লে ৰুক্মিণী গাঁও ফালে যাওঁ। কোনোবা এডোখৰ ৰখিলোঁ, আগত খাই লওঁ। সেইটো ভাড়া ধৰিলে 100 টকা পালোঁ। তো কিবা এটা খাই লওঁ, চব অফ কৰি দিম। উবেৰ চুবেৰ তাতে দিছে, অফ কৰি তেতিয়াহে খাম, নহ'লে খাব নিদিয়ে। ফাইনেলি খাই বৈ ল'লোঁ, কাৰণ অফলাইন কৰি খাইছোঁ, মানে অনলাইন থাকিবই নোৱাৰে কোনো। তো এতিয়া এটা বুকিং লাগিছে, জাষ্ট অনলাইন অন কৰিছোঁ। তো বুকিংটো মানে অকণমান দূৰত আছে, তো তেওঁক পিক কৰোঁ, ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ। ড্ৰপ বেছি নহয়, 1.5 কিলোমিটাৰ। তো আগত পিক কৰোঁ। 61 rupees on BIM app. কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো জয়ানগৰ, ভাড়াটো আহিয়ে আছে। এইটো কাষ্টমাৰক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো জয়ানগৰ হয়, জয়ানগৰ পেট্ৰল পাম্পটোৰ ওচৰতে ড্ৰপ কৰাইছোঁ। তো এইটোত পালোঁ 61, মানে ৱেইটিং লাগি পেলাই 61 হ'ল। 1.5 কিলোমিটাৰ ড্ৰপ আছিল। তো বেয়া নহ'ল, মানে শ্বৰ্ট ভাড়াই বিচাৰিছোঁ আৰু উবেৰতে চলাই আছোঁ। আৰু মানে 2 এটা মাৰি গুচি যামগৈ। এতিয়া 3টা বাজি গ'ল, 4টা বজাত মই গুচি যামগৈ, মানে 4 ঘণ্টাহে চলাম আজি। তো ইমানেই আৰু ভাড়াটো চাওঁ, অলপ টাইম ৰখি। কথাই 3:30 বাজি গ'ল। তো এতিয়া এটা বুকিং উঠালোঁ। বুকিংটো ড্ৰপ কৰিম আৰু গুচি যাম নেকি, কাৰণ 4টা বজাত যামগৈ বুলি কৈছোঁ আৰু 4 ঘণ্টাহে চলাম। তো সেইকাৰণে এইটো পিক আপ কৰোঁগৈ, পিক আপ কৰি পেলাই ড্ৰপ কৰিম আৰু তাৰপিছত চিধা গুচি যাম। তো আপোনালোকক আৰ্নিংটো দেখাই দিম বাৰু। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক এটা কৰিব, কমেণ্ট কৰি সুধিব পাৰে, যি সুধিব লাগে তাকে উত্তৰ দিম। আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো যাওঁ, এতিয়া আগত পিক আপ কৰোঁগৈ। কাষ্টমাৰটো ফাইনেলি ড্ৰপ কৰালৈ। তো এইটো মানে 2 জেগাত ঘূৰাই ফুৰিছে, অথনিৰ পৰা 5 মিনিটমান হ'ল ঘূৰাই ফুৰিছে। লোকেশ্যনেই নাজানে, উল্টা পুল্টা লোকেশ্যন দিছে। তো লাষ্টত আহি ড্ৰপ কৰালোহি। তো এইটোত পালোঁ মই 69। তো লোকচান মোৰ হ'ল, কাষ্টমাৰৰ লোকচান নাই। গোটেই ঘূৰা ফুৰিলোঁ, বিলটো বেছি দিছে ঘূৰা ফুৰিলে। 69 হ'ল। তো মানে ইয়াতে নমালোহি বিল্ডিংটোত। তো যি নহওক, কমপ্লিট কৰালোঁ এইটো। তো এতিয়া ভাবিছোঁ আৰু 5 মিনিট ৰখিম, 4টা বজানে। যদি বুকিং লাগিল তেনে নহ'লে কেঞ্চেল, নহ'লে ৰুমত যামগৈ। পূৰা 4টা বাজি 5 মিনিট হৈ গ'ল। তো ভাবিছোঁ আৰু ৰখি নাথাকোঁ আৰু, এতিয়া চিধা ৰুমত যাম, কাৰণ 4টা বজালৈকে চেলেঞ্জটো হৈছে ভাবিছিলোঁ। তো কমপ্লিট হৈ গ'ল। আৰু মই ইনকামটো স্ক্ৰীণত চাই ল'ব, স্ক্ৰীণত দেখাই দিছোঁ। তো এতিয়া কথা কৈ থৈ যাওঁ, যিসকলে ভাবি আছে যে নতুনকৈ অটো এখন লৈ চলাম, তো লাইন কেনেকুৱা হ'ব তেনেকুৱা ভাবি থাকে না। তো চব বেয়া নহয়, ঠিক আছে। চব লাইনত আজিকালি অনলাইন, কাৰণ ইলেক্ট্ৰিক অটো ওলাইছে, তেওঁতো কেববিলাক চলি আছে, 4 চকা বা বাইক চবটো চলি আছে। তো সেইটো কাৰণে লাইন কেতিয়াবা বেয়া হয়, কেতিয়াবা ভাল হয়, এইটো চবেই জানে। তো কোনোবাই ল'ব বিচাৰিছে ল'ব পাৰে, এইটো কোনো বাধা নাই। অনলাইনত চলালে প্ৰফিট মানে কি আৰু, আপোনাৰ ধুনীয়া হয় হাজিৰা, বেয়াও নহয়। মই ইমান দিনডাল চলোৱা মানুহ নহয়, আপোনালোকে জানে।
মই 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টাৰ ওপৰত নচলাওঁ। তো তেনেকুৱা কথা, আপোনালোকে দিনডাল চলাওক, আৰামছে ইনকাম হ'ব। তো ইমানখিনি কথা জনাইছোঁ আপোনালোকক। তো আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আজিলৈ বাই বাই, জয় জুবিন দা। এইটো হৈছে মোৰ ঘৰলৈ যোৱা ৰাস্তা হয়, মানে এইটো জয়ানগৰ ফালে হৈ যাওঁ প্ৰায়ভাগ। তো এতিয়া এটা বস্তু দেখাই দি আছোঁ আগত গৈ পেলাই, আজি অলপ দিনৰ আগত কি আছিল আৰু এতিয়া কি হৈছে জেগাখিনি আপুনি চাবচোন হা। আপোনালোকে যিবিলাক মানুহে আহি থাকে তেওঁলোকে জানিব এই জেগাখিনি মানে কাচৰা ভৰ্তি হৈ আছিল এইখিনি জেগা। এতিয়া বোলে জাপানৰ পৰা কোনোবা PM আহিবনে কোনোবা আহে, সেইকাৰণে চাওক কি মজা কৰি আছে, মানে খান্দি পেলাই এইডোখৰ জেগা চাফা কৰিব। তো আৰু আমি চৰকাৰৰ বিষয়ে মাত বুলিব যোৱা নাই, জাষ্ট এটা কথা কৈছোঁ যে সদায় চাফা কৰি ৰাখিব লাগে।